নমস্কাৰ বন্ধু-বান্ধৱীসকল আসামেটিক ক্লাছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এডিআৰই 2.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনৰ এটা মক টেষ্টৰ সিৰিজ লৈ আহিছোঁ। গতিকে আহকচোন আপোনালোক সকলোৱে মক টেষ্টৰ সিৰিজটো এটেণ্ড কৰক। বলক তেন্তে এতিয়া আমি আৰম্ভ কৰি দিওঁ। বতাহৰ গতিবেগ জোখা সঁজুলিবিধৰ নাম কি? বেৰোমিটাৰ, হাইগ্ৰোমিটাৰ, বায়ুমোজা, এনিমোমিটাৰ। গাইজ আপোনালোকে কুৱেশ্যনটো এটেম্প কৰক। ইয়াৰ উত্তৰটো হৈছে এনিমোমিটাৰ। আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, আত্মাৰাম পাণ্ডুৰাং। ইয়াৰ উত্তৰটো হৈছে স্বামী দয়ানন্দ সৰস্বতী। ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল? অন্ধ্ৰপ্ৰদেশ, কেৰেলা, গুজৰাট, তামিলনাডু। আপোনালোকে প্ৰশ্নটো এটেম্প কৰক। ইয়াৰ উত্তৰটো হৈছে গুজৰাট। আমাৰ নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় ইতিহাসৰ নিষ্ঠুৰতম বুলি চিহ্নিত জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হয়? 17 এপ্ৰিল 1989 চনত, 13 এপ্ৰিল 1919 চনত, 15 জুলাই 1918 চনত, 22 জুলাই 1990 চনত। ইয়াৰ উত্তৰটো হৈছে 13 এপ্ৰিল 1919 চনত। নেক্সট প্ৰশ্নটো হৈছে ৰামলালাত ব্যৱহৃত কলাশিলৰ তাৎপৰ্য কি? ভগৱান ৰামৰ পদচিহ্ন, ভগৱান বিষ্ণুৰ প্ৰতীক, এটা পবিত্ৰ তীৰ্থস্থান, ওপৰৰ এটাও নহয়। আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিয়ক। ভগৱান বিষ্ণুৰ প্ৰতীক। ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি আছিল? অগ্নিস্নান, এৰাবাটৰ সুৰ, ৰূপহী, সতী বেউলা। আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰক গাইজ। ইয়াৰ উত্তৰটো হৈছে এৰাবাটৰ সুৰ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, নাথান ব্ৰাউন। ইয়াৰ উত্তৰটো হৈছে নাথান ব্ৰাউন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, নামেৰী ৰাষ্ট্ৰীয় উদ্যানত, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত, মানাহ ৰাষ্ট্ৰীয় উদ্যানত। ইয়াৰ উত্তৰটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল? গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, পদ্মনাথ গোহাঁই বৰুৱা, হিতেশ্বৰ শইকীয়া। ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। তেখেতক অসমৰ লৌহ মানৱ বুলিও জনা যায়। আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত টিলিঙা মন্দি অৱস্থিত? যোৰহাট, মৰিগাঁও, কামৰূপ, তিনিচুকীয়া। ইয়াৰ উত্তৰটো হৈছে তিনিচুকীয়া জিলাত। গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো কোনে দিছিল? মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু, জয়ৰাম দাস, দৌলত ৰাম। ইয়াৰ উত্তৰটো হৈছে জয়ৰাম দাস, দৌলত ৰাম। আমাৰ নেক্সট প্ৰশ্নটো হৈছে লোকনায়ক বুলি কোনজন সাহিত্যিকক জনা যায়? চন্দ্ৰকুমাৰ আগৰৱালা, ৰত্নকান্ত বৰকাকতি, অমীয় কুমাৰ দাস, কমলাকান্ত ভট্টাচাৰ্য। ইয়াৰ উত্তৰটো হৈছে অমীয় কুমাৰ দাস। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আৰ্জেণ্টিনাৰ মুদ্ৰাক কি নামেৰে জনা যায়? টকা, পাউণ্ড, পেছো, ইউৰো। উত্তৰটো হৈছে আৰ্জেণ্টিনাৰ মুদ্ৰাক পেছো বুলি জনা যায়। ভোলাই শৰ্মা কাৰ ছদ্ম নাম? শৰৎচন্দ্ৰ গোস্বামী, সৈয়দ আব্দুল মালিক, নৱকান্ত বৰুৱা, ৰজনীকান্ত বৰদলৈ। গাইজ আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰক। ইয়াৰ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। আমাৰ নেক্সট প্ৰশ্নটো হৈছে কোনখন চহৰক 7খন দ্বীপৰ চহৰ বুলি কোৱা হয়? মুম্বাই, কোচি, কলিকতা, চেন্নাই। আপোনালোকে গাইজ প্ৰশ্নটোৰ উত্তৰটো এটেম্প কৰক।
ইয়াৰ উত্তৰটো হৈছে মুম্বাই অসমৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল লাভলীনা বৰগোহাঁই অংকুশিতা বড়ো মনালিসা বৰুৱা মেহতা ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাক শেহতীয়াকৈ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 চনৰ প্ৰদান কৰা হৈছে শকুন্তলা চৌধুৰী গণেশ্বৰ ইংতি ৰমেন চৌধুৰী ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হৈছে ৰমেন চৌধুৰী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত যোৰহাট গুৱাহাটী শিৱসাগৰ তেজপুৰ গাইজ আপোনালোকে উত্তৰটো জানে যদি এটেম্প্ট কৰক ইয়াৰ উত্তৰটো হৈছে তেজপুৰ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত ডিব্ৰুগড় তেজপুৰ যোৰহাট শিলচৰ ইয়াৰ উত্তৰটো হৈছে তেজপুৰ গাইজ আজি আমাৰ টেষ্ট সিৰিজৰ শেষৰটো প্ৰশ্ন হৈছে প্ৰথম ৰাজীৱ গান্ধী খেলৰত্ন বঁটা কাক দিয়া হৈছিল শচীন তেণ্ডুলকাৰ বিশ্বনাথন আনন্দ মিলখা সিং ধনৰাজ পিল্লাই ইয়াৰ উত্তৰটো হৈছে বিশ্বনাথন আনন্দ নমস্কাৰ গাইজ যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ ৱাচিং